যে আপোনাৰ যি মানে বৰ্তমানৰ ফলাফল এই ফলাফলক লৈ আপোনাৰ ধৰক কেনেকে ধৰণৰ প্ৰিপেৰেশ্যন কৰিছিল বা আপোনাৰ সামগ্ৰিক মানে আপুনি কেনেকে ধৰণৰ মানে পৰীক্ষাটো লৈছিল মানে তাৰ ওপৰত আপুনি দুই এষাৰ ক'বলৈ অনুৰোধ জনালোঁ আপোনাক। হয় কওক। মই APSCৰ একচুৱেলি প্ৰিপেৰেশ্যন আফটাৰ মাষ্টাৰ্ছে কৰিছিলোঁ 2021ৰ পাছত। তাৰ পাছৰ পৰা দুটামান প্ৰিলিমছ দিলোঁ, কিন্তু তেতিয়া মোৰ ক্লিয়াৰ হোৱা নাছিলে। এইবাৰ প্ৰিলিমছ আৰু মেইনছ ইণ্টাৰভিউ গোটেইকেইটা একেলগতে ক্লিয়াৰ হ'ল। ক্লিয়াৰ হৈ মেলি এইবাৰ আহিল আৰু ৰিজাল্ট ভাল। মোৰ প্ৰিপেৰেশ্যনৰ টাইমত একচুৱেলি ক'বলৈ গ'লে অলপ প্ৰব্লেম হৈছিল, কাৰণ মই ৱৰ্কিঙো হয়, অলৰেডি চাকৰিত কৰি আছোঁ। আৰু চাকৰি কৰি থাকি পঢ়াটো মেইনটেইন কৰি ৰখাটো ইমান সহজ নাছিল। বাট মই যিমান পাৰোঁ নিজৰ টাইম, নিজৰ এফৰ্ট চব মই দিছিলোঁ। কষ্ট আছিল, নোহোৱা নহয়, বাট ৰিজাল্টটো ভাল ওলালে, সেইকাৰণে ভাল লাগিছে। বাকী সেয়াই আৰু। ঠিক আছে। লগতে আপুনি মানে আপোনাৰ অঞ্চলটোক লৈ আপুনি কি ক'ব বিচাৰিব? মানে এনেধৰণৰ এটা ডাঙৰ পৰীক্ষা নহয় জানো, সেই পৰীক্ষাটো আপুনি মানে কেনেধৰণৰ প্ৰিপেৰেশ্যন কৰিলে বা মানে বহুত বেছি টান নেকি বা তেনেকুৱা ধৰণৰ আপুনি কি ক'ব বিচাৰিব মানে আমাৰ নৱপ্ৰজন্ম আছে? একচুৱেলি এক্সাম বুলি ক'লে চব এক্সামেই টান, অকল APSC বুলি নহয়। কিন্তু নিজৰ হাৰ্ডৱৰ্ক, নিজৰ কনচিষ্টেঞ্চিটো বজাই ৰাখিব লাগে মানুহে। কাৰণ আজি পঢ়িলোঁ, কাইলৈ আকৌ হ'ব সেনেকে বুলি যদি আমি এৰি দিওঁ, সেই বস্তুটো অলপ ব্ৰেক হৈ যায়। কনচিষ্টেঞ্চিটো মেইনটেইন কৰি ৰাখিলে যিকোনো পৰীক্ষাই আমি এচিভ কৰিব পাৰোঁ, ভাল ৰিজাল্ট আমি পাবলৈ পাৰোঁ। আৰু মোৰ যোনখিনি আপকামিং জেনেৰেশ্যন, তেওঁলোকক মই এটাই ক'ব বিচাৰিছোঁ যে নিজৰ এফৰ্ট, নিজৰ কনচিষ্টেঞ্চি, পাৰ্চিভাৰেঞ্চটো যদি আমি মেইনটেইন কৰি ৰাখোঁ, যিকোনো পৰীক্ষাতে আপুনি সফলতা অৰ্জন কৰিব পাৰে। APSC বুলিয়ে নহয়, যিকোনো এক্সাম। ঠিক আছে, ধন্যবাদ। বৰ্তমান যি আপোনাৰ নৱনীতা আমাৰ বায়ে যি ফলাফল কৰি আনিবলৈ সক্ষম হৈছে, এই ফলাফলত আপুনি পিতৃ হিচাপে আপুনি কেনে অনুভৱ কৰে বৰ্তমান? আপোনাৰ মতামত? নমস্কাৰ। পিতৃ হিচাপে নিজৰ যেতিয়া সন্তান, ল'ৰাই হওক বা ছোৱালীয়ে হওক, যেতিয়া যিকোনো এটা পৰীক্ষামূলক মানে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হয়, তেতিয়া ভালেই লাগে। ভাল নোহোৱাৰ কোনো কাৰণেই নাই। কাৰণ ক'বলৈ গ'লে যেতিয়া প্ৰিলিমিনেৰী যেতিয়া এক্সাম হৈছিলে, প্ৰায় 75,000 ষ্টুডেণ্টে এপ্লাই কৰিছিলে। তাৰপিছত 3,000 নে কিমানহে পাছ হ'ল। তাৰপিছত পোষ্টৰ ভেকেঞ্চি যিটো 1:3 অনুপাতত যিটো চিলেকশ্যন হয়, তাতো আকৌ হয়। তাৰমানে এটা পোষ্ট যদি থাকে, তাৰমানে 3জন কেণ্ডিডেটক নিৰ্বাচন কৰে। গতিকে তাতো যেতিয়া ফাইনেল এক্সাম হ'ব, তেতিয়া এই 3জনৰ ভিতৰত দুজন ফেইল হয়, এজনহে পাছ হয়। গতিকে এনেকৈ এটা প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাটো স্বাভাৱিকতে পিতৃ মাতৃৰ এটা মনটো ভাল লাগে। হয়, সদ্যঘোষিত যি APSC নিযুক্তিমূলক পৰীক্ষা, এই পৰীক্ষাত আমাৰ পাভৈ অঞ্চলৰ মিছামাৰী গাঁৱৰ নৱনীতা ৰঙাম্পী ডাঙৰীয়ানীয়ে যি ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, এই মুহূৰ্তত তথা এই প্ৰাক মুহূৰ্তত আমি সমূহ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গৰ লগতে আমাৰ পাভৈ অঞ্চলৰ হৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যে এনে এটা পিছপৰা অঞ্চলৰ পৰা আপুনি এনে এটা গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে। আমাৰ নৱপ্ৰজন্ম তথা আমাৰ যিসকল আমাৰ উঠি অহা প্ৰজন্ম, এই প্ৰজন্মৰ বাবে আপুনি এটা প্ৰকৃত উদাহৰণ। কাৰণ এনে এটা অঞ্চলৰ পৰা এনে যি আপোনাৰ ফলাফল তথা এনে এটি বৃহৎ নিযুক্তি পৰীক্ষাৰ ফলাফল কৰাটো ইমান সহজো নহয় আৰু ইমান টানো নহয়। আপুনি যি ধৰণে আমাক কথাখিনি ক'লে, আমি এই কথাবোৰ আমাৰ সমাজত আমি আগুৱাই নিব আমি চেষ্টা কৰিম। আৰু আপোনালৈ পুনৰবাৰ অভিনন্দন। নৱনীতা ৰঙাম্পী ডাঙৰীয়ানীৰ যি শৈক্ষিক যাত্ৰা, সেই শৈক্ষিক যাত্ৰা যাতে আৰু অধিক শক্তিশালী হওক আৰু আগুৱাই যাওক, তাৰে আমি কামনা কৰিছোঁ। পুনৰবাৰ তেওঁলৈ অভিনন্দন আৰু অভিনন্দন। হয়, সদ্যঘোষিত যি APSC নিযুক্তিমূলক পৰীক্ষা, এই পৰীক্ষাত আমাৰ পাভৈ অঞ্চলৰ মিছামাৰী গাঁৱৰ
নৱনীতা ৰঙাম্পী ডাঙৰীয়ানীয়ে যি ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, এই মুহূৰ্তত তথা এই প্ৰাক মুহূৰ্তত আমি সমূহ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গৰ লগতে আমাৰ পাভৈ অঞ্চলৰ হৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যে এনে এটা পিছপৰা অঞ্চলৰ পৰা আপুনি এনে এটা গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে। আমাৰ নৱপ্ৰজন্ম তথা আমাৰ যিসকল আমাৰ উঠি অহা প্ৰজন্ম, এই প্ৰজন্মৰ বাবে আপুনি এটা প্ৰকৃত উদাহৰণ। কাৰণ এনে এটা অঞ্চলৰ পৰা এনে যি আপোনাৰ ফলাফল তথা এনে এটি বৃহৎ নিযুক্তি পৰীক্ষাৰ ফলাফল কৰাটো ইমান সহজো নহয় আৰু ইমান টানো নহয়। আপুনি যি ধৰণে আমাক কথাখিনি ক'লে, আমি এই কথাবোৰ আমি আমাৰ সমাজত আমি আগুৱাই নিব আমি চেষ্টা কৰিম। আৰু আপোনালৈ পুনৰবাৰ অভিনন্দন। নৱনীতা ৰঙাম্পী ডাঙৰীয়ানীৰ যি শৈক্ষিক যাত্ৰা, সেই শৈক্ষিক যাত্ৰা যাতে আৰু অধিক শক্তিশালী হওক আৰু আগুৱাই যাওক, তাৰে আমি কামনা কৰিছোঁ। পুনৰবাৰ তেওঁলৈ অভিনন্দন আৰু অভিনন্দন। পুৰা পাতা ল'লো।